জয়ানগৰত দেহ ব্যৱসায়ৰ ঘাটি উৎখাত হ'ল তাৰ পিছত বৰা সাৰ্ভিসৰ হোটেল বিলাসত কেনেদৰে দেহ ব্যৱসায় চলাই আহিছিল মেনেজাৰ হিমান্ত বৰা আৰু একেটা সময়তে স্বত্বাধিকাৰী কিৰণ গগৈ আৰক্ষীৰ জালত পৰিছে এই সকলোবোৰৰ পিছত এই কিৰণ গগৈ সন্দৰ্ভত বহু তথ্য উন্মোচিত হৈছে কিৰণ গগৈ কোন কিৰণ গগৈয়ে সাংবাদিকতা কৰে বুলি বিভিন্নজনে জানে কিন্তু তাৰ মাজতে কিৰণ গগৈৰ কাম সাংবাদিকতাৰ আৰত দেহ ব্যৱসায়হে নেকি এই বিষয়টো এতিয়া সন্মুখলৈ আহিছে এইভাবেই যে ধৰা পৰাৰ পিছত মেনেজাৰৰ মোবাইলত যিবোৰ তথ্য উন্মোচিত হৈছে তাৰ পাছত স্বত্বাধিকাৰীৰ হাত কেনেদৰে আছে এই সকলোবোৰ কথা জনাই বুজিছে আৰু জানিছে পটঞ্জয় থানা পেট্ৰলিং পাৰ্টি যোৱা নিশা পেট্ৰলিং কৰি থাকোঁতে হোটেল বিলাস বৰা চাৰ্ভিচৰ হোটেল বিলাস আছে তাতে দেখা পালে বিভিন্ন ধৰণৰ ব্যক্তি তাতে আছে আৰু ল'ৰা ছোৱালী হোটেলৰ ভিতৰত সোমাইছে তাতে গৈ চেকিং কৰে চেকিং কৰাতে গম পোৱা গ'লে তাতে ইমৰেল এক্টিভিটি চলি আছে এই সংক্ৰান্তে হোটেলৰ মেনেজাৰ হিমান্ত বৰা আৰু যোনে হোটেল চলাই আছে কিৰণ কুমাৰ গগৈ এই দুজন চলাই আছে তেওঁলোকক প্ৰাপ্ত কৰি অনা হ'ল আৰু সোধ কৰি তদন্ত কৰাৰ পিছত আমি গম পালোঁ যে ইমৰেল এক্টিভিটি তাতে লাষ্ট 3-4 মান্থছৰ চলি আছে এই সংক্ৰান্তে আমি ইমৰেল ট্ৰেফিকিং এক্টৰ আণ্ডাৰত আমি কেছ এটা ৰুজু কৰিম আৰু এছ পালোঁ আমি একশ্যন ল'ম কিমান দিনৰ পৰা এই কাৰ্যৰ লগত তেওঁলোক জড়িত 3 মাহ বুলি কৈছে আমি এতিয়া প্ৰিলিমিনাৰী তদন্তত গম পাইছোঁ কিৰণ গগৈ বুলি যিজন আছে কিৰণ গগৈ এৰেষ্ট কৰা হৈছে নে তেখেতক যিজন স্বত্বাধিকাৰী হয় হোটেলখন নহয় কি পাইছে ইয়াত তথ্য আছে আমাৰ এভিডেঞ্চ আমি পাইছোঁ যে এক্টিভিটি চলি আছে লাষ্ট 3 মান্থছ আচ্ছা এইটো হ'ল প্ৰথম আৰু ছেকেণ্ডটো হ'ল ৰাতিপুৱা এটা ঘটনা হৈছে বিএছএনএল অফিচৰ সন্মুখত এইটোত আপোনালোকে গম পাইছে যে তাত ইতিমধ্যে যিটো মাৰপিটৰ ঘটনা হ'ল এই ঘটনা সংক্ৰান্তে জড়িত 7জন ব্যক্তিক আমি ইতিমধ্যে আমি কাৰেক্ট কৰিছোঁ পামজা থানা ইতিমধ্যে কাৰেক্ট কৰিছে আৰু সোধ চলি আছে আৰু জড়িত থাকিব পাৰে আৰু কোনোবা জড়িত থাকে আমি চব আমি মৃত লোকজনৰ নামটো তিলক দাস এতিয়া আমি গম পাইছোঁ যে তিলক দাস হয় ৰিক্সা চলাইছে আন্দোলনৰ অৱস্থা দীপাংকৰ হাজৰিকা ট্ৰিটমেণ্টত আছে সেইটো আমি চাই আছোঁ ঘটনাটো এতিয়া মাৰপিটৰ ঘটনা বুলি আমি গম পাইছোঁ মাৰপিটৰ ৰাতিপুৱা মাৰপিট হৈছিল মাৰপিটটো অলপমান বেছিকৈ হোৱাৰ কাৰণে তেনেকুৱা পৰ্যায়ত হৈছে আৰু আমি তদন্ত